গণতন্ত্ৰ দিৱসৰ দিনাই মৰিয়নিৰ নকছাৰীত এজন ব্যক্তিৰ ব্যতিক্ৰমী পদক্ষেপ। দেওবাৰে সমগ্ৰ দেশৰ লগতে নকছাৰীতো উদযাপন কৰা দেখা গ'ল গণৰাজ্য দিৱস। দেশৰ ৭৬তম গণৰাজ্য দিৱসৰ দিনটোতে নকছাৰী মৰঙিয়াল গাঁৱৰ এজন ব্যক্তিয়ে কৰি দেখুৱালে এক আদৰণীয় কাম। মৰঙিয়াল গাঁৱৰ চক্ৰসেন গগৈ নামৰ ব্যক্তিজনে তেওঁৰ কন্যা আৰোহিণী গগৈৰ জন্মদিনটোতে স্থাপন কৰিলে পশুৱে পানী খোৱা এডোখৰ ঠাই। বিশেষকৈ গৰু ছাগলী আদিয়ে এনেকুৱা সময়ত যিকোনো ঠাইত সহজতে পানী খাবলৈ নাপায় আৰু পিয়াহত সিহঁতে য'তে ত'তে লেতেৰা পানী খায়, ফলত বেমাৰ হোৱা দেখা যায়। সেই কথা চিন্তা কৰি পথৰ কাষতে গৰু ছাগলীয়ে পানী খাব পৰাকৈ এডোখৰ পকী ঠাই স্থাপন কৰে ব্যক্তিজনে। গাঁৱৰ বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰি ঠাইডোখৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি ৰোষেশ্বৰ গগৈৰ দ্বাৰা ফিতা কাটি শুভ উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰঙিয়াল গাঁৱৰ মৌচুমী সংঘৰ সভাপতি আৰু সম্পাদকৰ লগতে আত্মসহায়ক গোটৰ মহিলা আৰু কেইবাজনো ব্যক্তি। উক্ত স্থানত এখন ফলক লগোৱা হয় যাতে অন্য লোকেও এনেকুৱা পানী যোগান ব্যৱস্থা কৰি পশুপক্ষীৰ সুস্বাস্থ্যৰ কথা চিন্তা কৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। যিবিলাক বাহিৰত ঘূৰি ফুৰে গৰু ছাগলী আমাৰ উদং দিনত, তেওঁলোকে পথাৰত পানী নাপায় আৰু বহুত তৃষ্ণাতুৰ হৈ পৰে। সেইকাৰণে আমি আৰম্ভ কৰিছোঁ আজি গণৰাজ্য দিৱসৰ দিনাখনে। মোৰ ছোৱালী আজি ৩য় বাৰ্ষিক জন্মদিন। এই দিনটোত আমি এটা কাম কৰিবৰ কাৰণে মনতে ভাবিছিলোঁ, ভাল কাম এটা কৰিম বুলি। এই গৰু ছাগলীবিলাকে যিবিলাকে শুকান দিনত পানী খাবলৈ অভাৱ অনুভৱ কৰে, তৃষ্ণাতুৰ হৈ থাকে, সেই গৰু ছাগলীবিলাকৰ কাৰণে খোৱা পানী এটা প্ৰকল্প আৰম্ভ কৰিছোঁ। আৰু এই প্ৰকল্পটোৰ যোগেদি আমি ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, যিবিলাক ঠাইত পানী নাথাকে, পথাৰবিলাকত পানী নাথাকে, তাত যাতে অসমৰ বিভিন্ন ঠাইত লোকসকলে গৰু আৰু ছাগলীক পানী খোৱাৰ কাৰণে সৰু যদি পানী প্ৰকল্পৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে এই গোধন পশুধনবিলাক স্বাস্থ্যৱান হ'ব। সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ, যি য'তেই পাৰে সৰু পানী প্ৰকল্প তৈয়াৰ কৰি পশুধনবিলাকক পানী খোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন। তেখেতে আজি গণতন্ত্ৰ দিৱসৰ দিনাই এটা সুন্দৰ পদক্ষেপ লৈছে। গাঁওখনৰ যি পশু জীৱ জন্তু আছে, খৰাং দিনত যিহেতু পানীৰ বাবে সমস্যা হয়, তেওঁলোকক পানী যোগান ধৰা যি পদক্ষেপ লৈছে, এটা লেখত ল'বলগীয়া পদক্ষেপ। আমি এই পদক্ষেপটো সুন্দৰকৈ গ্ৰহণ কৰিছোঁ আৰু আমাৰ ফালৰ পৰা আমি যিমানখিনি কৰিব পাৰোঁ এই ক্ষেত্ৰত আমি চেষ্টা কৰি যাম কৰিবলৈ। আৰু বাকী ৰাইজকো আমি অনুৰোধ কৰিম যে এনেকুৱা ধৰণৰ পদক্ষেপবিলাক তেওঁলোকে হাতত লৈ যাতে সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰে, তাৰে